সম্পদশালী শিৱসাগৰ চবফালৰপৰাই সম্পদশালী যেহেতু অসমৰ বুৰঞ্জী প্ৰসিদ্ধ মই যেতিয়া আহি আছিলোঁ এই কথাটো কম নে নকম মই ভাবি আছিলোঁ যে কিন্তু বুৰঞ্জীৰ বিষয় নহয় কিন্তু বুৰঞ্জীক বাদ দি একো নহয় আমি বুৰঞ্জী বাদ দি একো নহয় গতিকে আমি যেতিয়া ৰংঘৰৰ আগেদি আহিছিলোঁ আৰু মই এটা কথা কৈ যাওঁ অতি গুৰুত্বপূৰ্ণ জয়সাগৰ আমি য'ত আছোঁ অতি গুৰুত্বপূৰ্ণ ঠাইত আছোঁ এখন পঢ়িব হয়নে ছাৰ ৰূপহী পথাৰ ৰূপহী পথাৰ এই ঘনশ্যাম দলটো দেখিছা ঘনশ্যাম দলটো দেখিছা ঘনশ্যাম মানে যি খনিকৰে এই আমি জনাত বুৰঞ্জীত মানে কিমান হেৰি নাজানো কিন্তু ঘনশ্যাম খনিকৰে বোলে এই দৌল দেৱালয়বিলাকৰ নিৰ্মাণ তেওঁ মূল খনিকৰ আছিলে তেওঁৰ যিটো ঘৰ বুলি কোৱা হয় বা স্মাৰক নাতি গোসাঁই দৌল বুলি কোৱা হয় সেই দৌলটোত কিছুমান তোমালোকে ক্ষেত্ৰবিধি অধ্যয়ন ভালকৈ ক'ব লাগিব আৰু তাত সকলোৱে যাতে সকলো কথা নাজানে গতিকে তোমাৰ গাইড থাকিলে সেই ছাত্ৰ ছাত্ৰীক কেতিয়াবা ক'ৰবাত পৰিভ্ৰমণ কৰিলে যাতে সেই ঠাইডোখৰৰ ভৌগোলিক জ্ঞান আৰু কি আছে এই কথাটো জনা মানুহৰ পৰা আপোনালোকে তথ্যখিনি সংগ্ৰহ কৰিলে এনেই ফুৰিবলৈ নহয় ফুৰাটো হৈয়ে থাকে কিন্তু সেই তথ্যখিনি যদি তাৰ ছাত্ৰ ছাত্ৰীৰ জ্ঞানৰ মাজত কাম আহে এতিয়া বহুত কামৰ হ'ব এই দলটো আপোনালোকে অধ্যয়ন কৰিব পাৰে তাত টেৰাকোটা অসমৰ এক বহুত পুৰণি টেৰাকোটাৰ সম্পদ হিচাপে আমি তাত চিহ্নিত হয় তাত যিবিলাক ভাস্কৰ্য ৰিলিফ টাইপৰ লাগি আছে ৰিলিফ আৰু ভাস্কৰ্য পাৰ্থক্য এইখিনিতে মই জনাওঁ সুকুমাৰ কলাৰ ভিতৰত যে ভাস্কৰ্য কথা এতিয়া আহিছোঁ আমি ভাস্কৰ্য মই নাতি গোসাঁই দলৰ যোৱাৰ লগে লগে মোৰ ভাস্কৰ্য কথা আহি গ'ল শব্দটোৱে মই তোমালোকক কৈছোঁ ভাস্কৰ্য আৰু অলপ আগত ক'লো ৰিলিফ মানে এইটো কি ৱাল মৰিয়েল মানে হেৰি বুলি কয় অসমীয়াত কি ক'ব জানো ভাল শব্দ এই কেতিয়াবা আমি ৱালবিলাকত দেখিব যে ছবি আঁকা থাকে সেইখন হৈছে মৰেল পেইণ্টিং ৱাল পেইণ্টিং বা ৱাল দেৱাল চিত্ৰ বা এনেকুৱা কয় ইয়াত যদি ভাস্কৰ্য এম্বছ হৈ উঠি থাকে এই ভাস্কৰ্য দেৱাল মানে এইটো কি ক'ব মৰেল বুলি কওঁ আমি ইংৰাজীত আৰু যদি ভাস্কৰ্য হয় এইটো ভাস্কৰ্য হয় কিন্তু ভাস্কৰ্য সম্পূৰ্ণ ভাস্কৰ্যতে কেনেকুৱা জানো নাজানো এজন ল'ৰা উঠি আহাচোন তুমি আহা নামটো কি তোমাৰ এই ৰূপজ্যোতি এইটো স্কেচ এই দেখা কেতিয়াবা ই এটা মই যদি মূৰ্তি এটা বনাই দিওঁ ৰূপজ্যোতি এটা মূৰ্তি বনাই দিলোঁ চোৱা চকু নীতি পুৰা ৰৈ আছে মূৰ্তিটোৰ কথা কয় নকয় মানে ঘূৰি দিয়া এনেকৈ ধৰি দিয়া আমি যেতিয়া মূৰ্তি এটা সাজে নহয় এখন ৰিভল মানে ঘূৰি থকা আৰ্টিষ্টজনে এটা ঘূৰি থকা এটা হেৰি লয় পেডেষ্টেল এটা লয় তাৰ ওপৰত ঘূৰাই ছবি এটা আছে আজানো তাৰ ঘৰতে আছে আজানো ৰহমানৰ আজান ছাৰৰ ঘৰতে আছে এই মূৰ্তিটো মই চুইছোঁ এইটো কি হয় এইটো মূৰ্তি কৈ দিলোঁ মানে এইটো কি হয় নাক এইখিনি এইটো ওপৰত কি চকু এখন মুখ এখন গাল এখন কাণ এইকেইটা চুলি এইফালে ঘূৰি দিওঁ এইফালে কি আছে চুলি বেক চাইড এইফালে ঘূৰি দিয়া সাইড ভিউ এটা এটা সাইড ভিউ রাইট সাইড ভিউ এটা লেফট সাইড ভিউ মানে চাৰিটা ডাইমেনশন থাকে মূৰ্তি এটা মানে তুমি ঘূৰি ঘূৰি চাব পাৰা চুই চাব পাৰা কোনা মানুহ এজনে যদি এনেকে অন্ধ মানুহ এজনে যদি এনেকে চাই পিনে এইটো নাক ইয়াৰ নাক হয় হয় না যা এই মূৰ্তিটো গম পালা না মূৰ্তিটো আমি যেনেকে আমাৰ ইয়াত ভাস্কৰ্য বহুত আছে ইয়াতে শিল্পী ধৰা আমাৰ শিৱসাগৰলৈ সোমাওঁতে সেইপিনে দৰিকাপাৰত আমাৰ ফালৰ পৰা আহোঁতে লাহে চাই জয়মতীৰ হেৰি আছে সেই ভাস্কৰ্যবিলাক দেখিছেনে চব ফালৰ পৰা চাব পাৰে কিন্তু আমি নাচাওঁ সদায় ফোন টকা এনেকৈ চাওঁ কিন্তু যিজন মানুহে ভালকৈ অধ্যয়ন কৰিব বা চাবলৈ মন যাব এটা মূৰ্তি তোমালোকে মিউজিয়াম কোনে গৈছা বাৰু ইয়াৰ মিউজিয়ামটো নহয় বেলেগত মিউজিয়াম কোনোবা বাহিৰলৈ গৈ মিউজিয়াম চাইছে নেকি কাৰোবাৰ কোনোবাই গৈছে নেকি বা কলিকতা ভিক্টোৰিয়া মিউজিয়াম বা ইণ্ডিয়ান মিউজিয়াম বা কিবা এনেকুৱা নাই চোৱা ন বাৰু ঠিক আছে কথাটো বুজি পালানে কিন্তু ছবি এখন এই যে ছবিখন মই এখন ছবি দেখাওঁ তোমালোকক মই জানো যে সময় বহুত কম এইখন কি ছবি মই মানে চকু নেদেখা হৈছোঁ দেখুওৱা নাই এইখন মই 11 চনত টকা ৱাটাৰ কালাৰ এইখন মানে মিক্স মিডিয়া বুলি কওঁ পেইনো আছে ইয়াত কি হয় এইটো আমি যদি চিনি নাপাওঁ তেজপুৰৰ পৰা মানুহে এই চিনি নোপোৱাটো ডাঙৰ কথা নহয় ইয়াৰ যে শিৱদৌলৰ মই এখন ফটোগ্ৰাফ এটা মই চাই
ড্ৰয়িং কৰিছিলোঁ, ৱাটাৰ কালাৰ আৰু হেৰি পুৰণা, কিন্তু ইমান ভাল হোৱা নাই, কিন্তু হ'লেও এখন দেখালোঁ, এখন গম পাই গৈছোঁ, এখন ৰিয়েল। এইখন কি ছবি? এইটো হৈছে ড্ৰয়িং বা এনেকুৱা এটা লাইনত মই এটা ব্ৰাছ হয়। এই ছবিখনৰ বয়স প্ৰায় 26 বছৰমান হ'ব, 27 বছৰ হ'ব। তাৰমানে এটা নিউজ ওলাইছিলে, সেই নিউজ চালে গম পাওঁ কিমান বছৰ হ'ব। এয়া হৈছে আমি সকলোৱে কোৱা কাৰ নাম ল'ম? কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। কিয় লাগিছোঁ জানানে? কিয় লাগিছোঁ সোধা আকৌ তোমালোকে? তামোলৰ ঢকুৱা। এটা সময়ত মোক তামোলৰ ঢকুৱাত পকা চিত্ৰশিল্পী হিচাপে মোক নাম আছিলে। মই এতিয়া ছাৰক জনাওঁ, এই বি.এম. বৰদলৈ ছাৰ থাকোঁতে চাগে আপুনি তাত নাই ন? এটা বৰ ডাঙৰ কাহিনী কওঁ দেই। খবৰ কাগজত বাতৰি এটা সন্মুখত মানে প্ৰথম পৃষ্ঠাত পৰিৱেশন হৈছে। তোমালোকৰ জন্মৰ এই ডাঙৰসকলে পাব চাগে, আমাৰ অসমত এইটো বাতৰি মোৰ ওচৰত আছে, শুনিবা দেই, পঢ়ালি নাহিবা। তাতে ওলাইছে যে ঢকুৱাত অকা শিল্পী সুজিত, এনেকৈ বুলি ওলাইছে। তাতে হীৰেণ ভট্টাচাৰ্য, কবি হীৰেণ ভট্টাচাৰ্য আৰু মোৰ ছবি, আৰু এখন মোৰ ছবি, অঁকা ছবি এখন নহয়, মই পুথিচিত্ৰ এখন ছবি আঁকিছিলোঁ, সেইখন মোৰ তাত ছপা হৈছে। সেই সময়ত সেইটো বাতৰি পৰিৱেশন কৰাটো এটা বৰ সহজ কথা নহয়। মানে 7টা কলম থাকে, 7টা কলমত যদি লাষ্টৰ কলমটোত যদি কাৰোবাৰ নাম ওলাই কয়, আমুকৰ বাপেকৰ নামটো লৈ কয়, আমুকৰ পিতেকৰ আজি পেপাৰত নাম ওলাইছে দেই, কিন্তু আমাৰ মানুহৰ অভ্যাস যে ভালটো নকয়, ভালটো গৈ নুশুধে, কিবা কাটছিলে ওলাই। কিন্তু মই এজন ভাল মানুহৰ কথা কওঁ। এদিন দুপৰীয়া এটা সময়ত মই এটা গল্প আকাৰ কৈছোঁ। দুপৰীয়া আমি দুজন বন্ধু, মোহন আৰু মই, আমি ফকট নগৰলৈ গ'লোঁ চাইকেল মাৰি। আৰু উদ্দেশ্যটো কি? মই এখন হাতে লিখা মেগাজিন বনাইছিলোঁ অভ্ৰ। সেই অভ্ৰত উপস্থিত থকা মানুহ এজন আছে, সেইজন। এখেতৰ ছবিখন মই আঁকিছোঁ আৰু তেখেতৰ হাতৰ অসমীয়া, তাৰ অভ্ৰ নামটো দিছিলোঁ, আৰু মই নগে ছাৰক কৈছিলোঁ বৰ ধুনীয়া অভ্ৰ মানে বোলে আকাশ। বৰ্ণমুটি দিলোঁ, ফটককৈ মুখত পালে নগেন্দ্ৰ ছাৰে বৰ ধুনীয়া নাম, তেওঁলোক বৰ্ণ মালা দিছে তেওঁ পিছত। মোৰ নামটো, ঘৰটোৰ নাম হৈছে বৰ্ণমুটি এটা প্ৰতিষ্ঠিত এটা অনুষ্ঠান, মানে কষ্ট হৈছে। তেওঁ কয় যে সেই মানুহ ব্যক্তিজনৰ নাম হৈছে অসমৰ এগৰাকী সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বীৰেন বৰদলৈ। সেইদিনাখন দুপৰীয়াটো আমি গ'লোঁ, দুলাল মহন্তই কথা পাতিছে, মই অকণমান ৰৈ শুনি আছোঁ। তেখেতে কৈছে, ছাৰ আপোনাৰ পৰা অকণমান লেখা এটা আৰু এখন ফটো দিব, এই লাগে। তেওঁ কৈছে, আমি দুইজন গৈছোঁ। তেওঁ কৈছে এনেকৈ ইমানখিনি নহয়, তেখেতে কিছু কথা ক'বলৈ আৰম্ভ কৰিলে। শুনিবা, কৈছে যে মই কালি এখন দেওবাৰ আছিলে, বোধকৰোঁ এতিয়া সোমবাৰ হৈছে, দেওবাৰ দিনাখন এটা অনুষ্ঠানত তেখেতে গাছ কৰিবলৈ গৈছে। তেখেতে ছোৱালী মহাবিদ্যালয়ত অধ্যক্ষ আছিলে, তেখেতে ৰিটায়াৰ হ'ল বহুত দিন আগতে। তেখেতে কৈছিলে, মই কালি এখন চিত্ৰাংকনৰ অনুষ্ঠানত গৈছিলোঁ, তাত মই এজন মানুহৰ নাম কৈছোঁ। হয়, দেওবাৰে হয়, দেওবাৰ পৰিৱেশতে ওলাইছিলে, আমাৰ অসমৰ পৰিৱেশতে মানে সমাজজ্যোতি মহন্তই ওলাইছিলে। সেই সোমবাৰ হৈছে, একদম খাটাঙে নাম ওলাইছে, মানে পেপাৰখনৰ ওচৰত আছে। সেই বীৰেন বৰদলৈ ছাৰে ক'বলৈ আৰম্ভ কৰিলে। কি ক'বলৈ আৰম্ভ কৰিলে যে এনেকে আমুকৰ হৈ গৈ আছে যে এনেকে সুজিত বৰুৱাৰ নামৰ এটা ল'ৰাই ঢকুৱাত ছবি আঁকিছে, মই কালি ভাষণ প্ৰসংগত কৈছোঁ। মই চকুৰে তেওঁক চাই আছোঁ, কাণেৰে শুনি আছোঁ। অনুভৱ কৰিছেনে? ডাঙৰ কথা কৰিছে তেখেতে, বুজি পাইছে? মই সুজিত বৰুৱা, তেখেতে নাজানে মোৰ কথাই কৈ আছে। দুলাল মহন্তই ক'লে, এওঁৱে হয়। আচৰিত কথা নে? কিন্তু তাৰমানে তেখেতে আগদিনাখন ভাষণ দিছে, মোক নাই চিনি পায়, নাই মোক বহুত কিবা ৰহস্যই জানে, সেই খবৰ কাগজৰ টুকাটো তেওঁ হিচাপে ভাষণ প্ৰসংগত উল্লেখ কৰি কথাখিনি আৰম্ভ কৰিছে। মই শুনি সেইদিনাখন কি মানুহজনৰ হৃদয়ত মানে অন্তৰ আত্মাত, মোৰ আত্মা বুলি এতিয়া কয় যে, অন্তৰ আত্মাক কৰিব নালাগে, মই সেইদিনাখনে আত্মাত মই একেবাৰে সেই তেখেতৰ সুন্দৰ অতি পৰিষ্কাৰ মানুহজনক মই এই আত্মাক আজি তেখেত মৃত, সেই বীৰেন বৰদলৈ ছাৰক মই হৃদয় স্থান দিলোঁ। মই শুনি একদম মোৰ অসম সাহিত্য সভাৰ মই কোন কথা মানে কোনো নহয়, মানে সাধাৰণ নহয়, সেই কথাটো উল্লেখ হৈছিলে। আৰু তেখেতে কোৱাৰ কাৰণে মই অকণমান
পিছলৈ মই নিজে সাৱধানৰ দৰে কামখিনি কৰিবলৈ মানে যিহেতু মানে বিশেষ মানুহে যেতিয়া চকু দিয়ে বা ভালকৈ দিয়ে তাক ভালকৈ কৰিবৰ কাৰণে যত্ন কৰিছিলোঁ আৰু কামখিনি কৰিছিলোঁ বুজিছানে। আৰু এই ছবিখন তোমালোকে দেখিলা নহয়, মই ইয়াৰ পাছত এই বস্তুটো বহুত বছৰ ধৰি মোৰ ঘৰত পৰি আছিলে। এখন তামোলৰ ৰবা ৰাখিছিলোঁ, সেই কামটো মই প্ৰথমত অসমত কৰিছিলোঁ। মানে এক্সপেৰিমেণ্টেল ৱৰ্ক, এইটোকো এক্সপেৰিমেণ্টেল কাম কৰি আছোঁ, ছবি আঁকি আছোঁ, কাগজ পাইছোঁ, কেনভাছ পাইছোঁ, কৰিলোঁ। তাৰ উপৰি কিহত নল'বলৈ তোমালোকক এইখিনি কৰিছোঁ মানে তোমালোকক অনুপ্ৰেৰণা, তোমালোকে মনত ভাৱ এটা আহিবৰ কাৰণে মই কথাখিনি কৈছোঁ। এতিয়া মই দেখাওঁ এই কিতাপখন দেখিছানে? এই ছবিখন কাৰ? এই ছবিখন দেখিছা? সেই ছবিখন যে এইখনেই ছবি। এদিন সন্ধ্যা এটা ফোন আহিল। ইয়াত লিখিছে ৰবীন্দ্ৰনাথ ঠাকুৰৰ গল্পগুচ্ছ, অনুবাদ কৰিছে পদ্মা তামুলী, অসম সাহিত্য সভাৰ অসম অনুবাদ প্ৰতিষ্ঠান অসম সাহিত্য সভা। এই কিতাপখনৰ কথা ক'ম। এদিন সন্ধ্যা এটা ফোন আহিল, কৈছে মই বিপুল দেউৰীয়ে ফোন কৰিছোঁ। মই বিপুল দেউৰী কোন সময়ত তেনেকৈ মানে অকণমান গম পাইছোঁ তেখেত এজন অসমৰ এগৰাকী প্ৰতিষ্ঠিত তেওঁৰ মানে উচ্চ বিষয়া আছিলে। পৰৱৰ্তী সময়ত তেওঁ গৱেষণাৰ অনুবাদ সাহিত্যত তেওঁ ইংৰাজীত সাহিত্য জানিবলৈ ভাল পাইছে। তেখেতে মই বোলে এনেকৈ আপোনাক এখন বেতুপাত কৰিব লাগে, ৰবীন্দ্ৰনাথৰ মূল যিখন গল্পগুচ্ছ 1000 পৃষ্ঠাৰ সেইখন অসমীয়ালৈ অনুবাদ হ'ব, তাৰ বেতুপাতৰ দায়িত্ব মোৰ দিলে। মই তেতিয়া এই নাই, তেতিয়া মই আমাৰ ৰাতিয়ে মই কথা সংখ্যা কৈ দিলে নহয়, গোটেই ৰাতিটো নহয়, মই 10-11টা বজাত বিচনাৰ পৰা উঠি মোৰ ঘৰৰ ষ্টেপত কিছুমান ছবি ধৰা আছিলে, য'ত নিগনিয়ে যে খাই দিছিলে সেই জেগাডোখৰত আছিলে। এইখন ইয়াত থৈ দিয়া আছিলে আৰু কিয় আছে বেয়াকৈ, এখন বান্ধি থোৱাৰ কাৰণে আছে। কি হ'ল, খুব ফটকৈ মনত পৰিলে সেই যে মানুহজনে যে কভাৰখন বেতুপাতখন কৰিব দিলে, এতিয়া ক'লো যে সেই কমাৰ্চিয়েল আৰ্টৰ ভিতৰত বেতুপাতখনো কৰিছে আকৌ দেই। এই বেনাৰ লিখা, বেতুপাত বনোৱা আৰু কি কৰিলোঁ এই পৰ্ট্ৰেট কৰা, এইবিলাক হৈছে কমাৰ্চিয়েল আৰ্টৰ ভিতৰত পৰে। কিন্তু তাক আমি সঁচাকৈ কৈছোঁ বেলেগ কথা, এইটো কমাৰ্চিয়েল কাম, এইটো গ্ৰাফিক ডিজাইন। এই ছবিখন মই ডাইৰেক্ট নিদিম, তাত গ্ৰাফিক ডিজাইন আখৰ দিলোঁ, ক'ত দিলোঁ, কেনেকৈ দিব লিখিছা, এইটো কৰি মানুহে খাই আছে। এইটো স্বাৱলম্বী দিশ এই বেতুপাত কৰি মই খাই। এখন বেতুপাতৰ দাম কিমান লওঁ জানা? বহুত লওঁ। এই কিতাপখন তোমাৰ যদি মই কথাটো কৈছোঁ এবাৰে লওঁ আমাৰ কিছুমান নিয়ম আছে, তেওঁ ৰিপিট কৰিব ল'লে কি কৰিব লাগিব তাৰ নিয়ম আছে। আপুনি মন গ'ল পিছত আকৌ 100খন বিকি আকৌ 100খন দিলে আকৌ সেইটো নোৱাৰিব। সেইটো মই বেলেগৰ কথা নাজানো, মোৰ বস্তু নোৱাৰিব। তেওঁলোকৰ লগত বেতুপাত এখন দিয়াৰ পাছত তেনেকুৱা মন গ'লে তুমি উলিয়াবা, তেনেকুৱা নহয়। এই বেতুপাত আমি বিক্ৰী কৰি দিয়া নাইতো, অৰিজিনেল ছবিখনেই এইখন অৰিজিনেল ছবি। মই তোমাক ছবিখন দি দিয়া নাই, ছবিখন যদি তুমি কিনি নিয়া তেতিয়া তুমি ব্যৱহাৰ কৰিবা। এতিয়া মোৰ মনত এই কথাটো ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিলে। এতিয়া মই ৰাতিয়ে উঠি গৈ ঘপকৈ মনত পৰিল, মইতো বহি বহুত দিনৰ আগতে ছবি এখন আঁকিছিলোঁ। সেই ছবিখন অঁকাৰ প্ৰায় 12-13 বছৰ এখন কিমান দিন হৈছে আৰু সেই ছবিখনৰ কিমান বছৰ মূৰত এখন কামত আহিলে দেখিলা বস্তু তেতিয়াহ'লে মূল্যৱান হয়নে নহয়? এইখন যদি ধূপৰহে আঁকিছ পেলাই দে, সেই তাত নলাত পেলাই দি খাৱৈত পেলাই দে, এই যদি মই পেলাই দিয়েই দিলোহেঁতেন, এই ছবিখনৰ মূল্যটো ক'ত পালোগে সেইখন মোৰ চিন্তা কৰিলোঁ। আৰু এইখন এই কিতাপখনৰ এইটো দ্বিতীয় খণ্ডহে, 2টা খণ্ড ওলাইছে, বহুত ডাঙৰ কিতাপ, ইমান ডাঙৰ গল্পগুচ্ছ। তাৰে দ্বিতীয় খণ্ডটো মই এইটো এটা ছবিৰ বিষয় সেইটো হিচাপে দেখাইছোঁ। আৰু তোমালোকক অৰিজিনেল ছবিখন আমাৰ মানুহৰ অনুভৱটো কৈছোঁ দেই। মই যে অৰুণাচলত ক'লোঁ, মই এটা কথা আজি অনুৰোধ কৰোঁ, সুজিত বৰুৱা বুলি ডাইৰেক্ট সম্বৰ্ধনা বা কিবা কৰাটো মই নিবিচাৰোঁ। মই কেনেকৈ বিচাৰোঁ জানোনে? প্ৰথম গুৰু তাৰপিছতে সুজিত বৰুৱা। সেই অৰুণাচলৰ বিদ্যালয়খনত ইমান ধুনীয়াকৈ এচিভমেণ্ট কৰিছে যে আমুকৰ পদ্মশ্ৰী, আমুকৰ গুৰু, আমুক ছাত্ৰ, এইজনেই মানে ইয়াত মই দেখি থাকোঁ। মই বহুত সম্বৰ্ধনা লৈ যাবলৈ যাওঁ, মোৰ লগত মানুহে সম্বৰ্ধনা পালে বৰ ভাল পায়। নহয় মই বস্তু এটা চাওঁ, যদি ৰঘুবৰ্ণ মই গুৰুৰ নাম লৈ পিনে ভালে আছোঁ, মই লৈ ভাল পালোঁ। সেইটো মোৰ কথাটো কৈছোঁ, এটা জানিবলগীয়া কথা। মানে বহুত আৰ্ট মানে আমি হেৰুৱাইছোঁ। কিন্তু এইটো কথা ক'বলৈ গৈছিলে যে এখন অৰিজিনেল কাম এটা দেখিলোঁ দেই, এই কথাটো অনুভৱটো আমাৰ মানুহৰ কম। যে আমুকক লগ পালোঁ দেই, আমুকক লগ কৰিবলৈ যাওঁচোন, আমাৰ এটা সময়ত আছিলে, আমাৰ দিনতে ঠিক হৈছে। আমি যে চাইকেল মাৰি মাৰি যে
যে ফুকন নগৰলৈ গ'লোঁ তেখেতৰ লগত লগ কৰি আহিলোঁ আমাক এই অনুভৱটো একেবাৰে শেষ তেতিয়া ইহঁতৰ মাজত নাই বোলে আজি সময় পাইছোঁ ৰেষ্টুৰেণ্টত যোৱাতকৈ এজন শিল্পী ঘৰলৈ এজন সাহিত্যিকৰ ঘৰলৈ এজন খেতিয়কৰ ঘৰলৈ আমি এটা যাওঁচোন গ'ল ল'ৰাটো বা ছোৱালীজনীক লৈ গৈ ওলাইছোঁ কেতিয়া কোনোবা গৈছোঁ কোনো নাই কিন্তু ক'লৈ যাওঁ আমি সেই ভৰ্তি ফিল্ডত বজাৰ হৈ আছে মেলা হৈ আছে তালৈ যাওঁ ময়ে মাতো মোৰ তেনেকৈ ছবি শিকায় যে এদিনো এটা অনুষ্ঠানত ভাগ ল'বলৈ নাহে তাই ক'লে বৰ্ডিং ফিল্ডত কি মেলা হয় কেতিয়াৰ ফলত কি মেলা হয় তাত কিন্তু খবৰ পৰা সেইটো ডাঙৰ কথা মানে আমি পেলাই দিবলগীয়া নহয় তাৰ মাজত এই ৰুচিবোধটো মানুহৰ দৰকাৰ আছে গতিকে সেই ৰুচিবোধৰ মানুহৰ যেতিয়ালৈকে সলনি নহয় গতিকে এখন বিদ্যালয় ক'ব পাৰিব ছাত্ৰ ছাত্ৰীক তেনেকৈ দিব তেনেকৈ নহয় এই কথাটো দেখালোঁ তোমালোকে এটা অৰিজিনেল কাম মই দেখালোঁ দুটা কাম মোৰ হাতত শিল্পকৰ্ম লৈ মোৰ বহুত ডাঙৰ ডাঙৰ পেইণ্টিং আছে সেইখিনি মই লৈ তোমালোকে যেতিয়া যাবা তাতে চাই ল'বা হ'বনে গতিকে হ'বনে ছাৰ বহুত পাৰ নাই আৰু গতিকে আটাইকে মই আৰু অকণমান সময় আছে সামৰণিটো ক'বলৈ যদি কিবা আছে সুধিবলগীয়া লেকচাৰ নহয় মই ভাষণ দি থকা নাই মই তোমালোকক আগত বক্তৃতা দি থকা নাই মই এক্সপেৰিমেণ্ট যিবিলাক মানুহ কৰি গৈছোঁ মই এজন খুব সাংঘাতিক অভিজ্ঞতা থকা ব্যক্তিও নহয় কিন্তু মই কিছুমান এক্সপেৰিমেণ্টেল ৱৰ্ক কাম কৰিছিলোঁ ধৰক মুখাটো সাজিবলৈ যেতিয়া সৰুৰ পৰা আৰম্ভ কৰিলোঁ তেতিয়া আহি এই পৰ্যায়ত নিবলৈ যত্ন কৰিছোঁ মই যেতিয়া সৰুৰ পৰা ছবি আঁকিবলৈ আৰম্ভ কৰিলোঁ আহি এইটো কাম চিন্তা কৰিলোঁ মই দেওৰাখন বৰ্তাৰ ঘৰৰ পৰা পাৰ হৈ এই তামোলৰ ঘৰৰ চিন্তাটো কওঁ দেই সাধু মই বৰ্তাজনৰ ঘৰৰ পৰা দেওৰাখন ভাঙা এইফালে পাৰ হৈ আহিলোঁ পাৰ হৈ আহোঁতে এটা শব্দ শুনিলোঁ উপস্থিত কৰিলোঁ উভতি চালোঁ এটা তামোলৰ ঢকুৱাত খহি পৰিলোঁ মই গৈ গুচি গ'লোঁ আকৌ গৈ পিনে তামোলৰ ঢকুৱাটো আনিলোঁ আনি মই চিন্তা কৰি আছোঁ কৰি মই কাটিবলৈ আৰম্ভ কাটিলোঁ সেইটো ডাঙৰকৈ হ'লে ফাটি যায় তাৰপিছত মই সেই কাটি মই ক'লোঁ যে মই পোৱা বিচনাখনত শুবলৈ আৰম্ভ কৰিলোঁ ট্ৰিটমেণ্ট কৰিছোঁ ঢকুৱাখন থৈ দিবাচোন ৰ'দত দিলে এনেকুৱা হ'লে বৰষুণ দিলে এনেকুৱা হয় যাব যেতিয়া ধুনীয়া এনিমেশ্যন এখন তাত ভিডিঅ' এনেকুৱা হয় যে বৰষুণ দিলে এনেকুৱা হয় আৰু ৰ'দ দিলে এনেকুৱা হয় সেইটো কেনেকৈ কৰিম সেই চিন্তাটো কৰিলোঁ এটা ইঞ্চি নাই তাক দেখিলোঁ এনেকৈ ফলত ভাল আছে মই পেষ্টিং কৰিলোঁ তাৰপিছত ইয়াত মানে চিলভাৰ ফিচ বুলি কয় এই কিতাপবিলাকত থাকিছিল সেইটোৱে খাই কিন্তু মোৰ নগাই সুধিছিলে তুমি কামটো কৰিছা হয় কিন্তু সাহিত্যটো কথাও আছে দেই কিন্তু মই এটা ট্ৰিটমেণ্ট কৰিম ইয়াত মই মেডিচিন দিয়া আছে ইয়াত এটা মেডিচিন দিয়া আছে গম পাইছেনে আৰু মোৰ এটা ভাৱ আছিল কি মই এইটো সত্ৰৰ ল'ৰা সত্ৰত মই সাঁচিপুটীয়া পুথিবিলাক মই দেখিছিলোঁ আৰু সাঁচিপুটীয়া পুথিবিলাক ময়ে সংৰক্ষণৰ কাৰণে কথা ভাবিছিলোঁ বা কিতাপবিলাকে পঢ়ি থাকোঁতে ময়ে আনিছিলোঁ যে দেখিছিলোঁ যে মানুহে ভয় খায় মই ভয় নাখাওঁ মানে ভয়টো নহয় শ্ৰদ্ধা কৰোঁ শ্ৰদ্ধাটো কিন্তু কৰোঁ দেই ভয় নকৰোঁ নহয় মানে কি শ্ৰদ্ধা কৰি কিনে আগতে ক'লে সাঁচি পেলাই পঢ়িব চুলাই দিব আপাই মোৰ হ'ব কিন্তু মই ভাবিছিলোঁ যে ইমান বিচিখন হৈ আছে ঠিক কৰি দিয়াটো আমাৰ কাম আৰু মই তেনেকৈ বিভিন্ন মানুহক মাতিও আনিছিলোঁ মিউজিয়ামৰ পৰা সমিয়াৰ পৰা ৰেফাৰেঞ্চত থাকে আৰ্টিষ্ট তেওঁ ডিৰেক্টৰ আছে তেখেতক পাতি আনি মানে সফললৈ আহিছে মিনিষ্টেপৰ কামো কৰিছিল তেখেতে এইবিলাক ইত্যাদি কথা ক'লোঁ এখন ছবি কথা বুলি মই পাহৰি গৈছোঁ ন এখন আচ্ছা ছবিখিনি হ'ল নাই দাঙি দেখুৱাচোন যি হ'ল ছবিখিনি দেখাই দিয়াচোন বৰ ধুনীয়া আঁকিছা নামটো কি তোমাৰ এই বিদ্যালয়ৰ পৰা এজন বা নোৱাৰিব আমি এনেকৈ কোনোবা টিচাৰ আছে যদি মই গাইড দিব পাৰোঁ এইটো হৈছে CCRT দেই কোনোবা যদি শিক্ষক আছে তেখেতক মই মোৰ ওচৰলৈকে ফৰ্ম আহে মই সদায় কওঁ তেওঁলোকে কেনেকৈ কথা ক'লে কি কথা ইতিমধ্যে যোৱা মাহৰ 30 তাৰিখে আমি কথা এজন গুৰুৱে 3 বছৰ মই ডাঙৰ কথা কৈছোঁ এজন গুৰুৰ আধাৰত 3 বছৰ বয়সত ভাল গুৰুৰ হাতত আচলতে দিলে কওকচোন মানে এওঁলোকক প্ৰভাৱ দিছে কপি কৰিছে কপি কৰাতছে সুযোগেই কৰিছে মই এই কথাটো এটা ক'বলগীয়া আছে মই লৈছোঁ কথাটো বুজি পাইছেনে যে CCRT খালি আপোনালোকে স্কুলৰ পৰা লিখিব লাগিব আপোনাৰ কৰ্মচাৰী বিদ্যালয়ত খালি গুৰুৱে চাৰ্টিফাই কৰিব লাগিব জানে চাগে ভালকৈ গতিকে সেই কামটো কৰিলে আপোনালোকৰ বিদ্যালয়ত কোনোবা এজনে স্কলাৰশ্বিপৰ পৰীক্ষাটো দিব পাব
সমাজতে এতিয়া কৰিব লাগিব স্যাৰ মই কপি পাঠিয়ে যদি আপোনাৰ অনলাইন আছে আপোনালোকে আবেদন কৰিব পাৰিব ঠিক এই কিন্তু হ'ব লাগে বুলি মই ভাবোঁ সেইকাৰণে আমি কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ লগত কৰিছোঁ স্কলাৰশ্বিপ কথা মানে তোমালোকৰ ভৱিষ্যতৰ কথাই পাতি আছোঁ পিছত যদি আহে ডাঙৰ হৈ গ'ল তেতিয়া আমাৰ ডাঙৰবিলাকৰ লগত কালিকা হ'ব তেতিয়া য়ং আৰ্টিষ্ট স্কলাৰশ্বিপ আহিব তাত মাহেকে 10,000 টকা পাব স্কলাৰশ্বিপটোৰ কাৰণে ছাত্ৰজনে সামান্যতা পাব আৰু গুৰুৰ কাৰণে সেই পইচাটো আহে তেওঁক গুৰু দিব লাগিব ইয়াত জনা মানুহ আছে নেকি ডাঙৰ কোনোবা আছে নেকি তেওঁলোকৰ অভিভাৱকৰ বা কিবা শিক্ষকসকলৰ লগত আছে নেকি জানা চিকিউৰিটি 25 yearsৰ কাৰণে য়ং আৰ্টিষ্ট স্কলাৰশ্বিপ সেইটো গাইড ল'ব লাগিব গাইড ল'ব লাগিব তাৰপিছত আহিব ফেলোশ্বিপ যিটো মই পাইছোঁ ভাৰত চৰকাৰৰ শুনা 2012-13 দুবছৰৰ কাৰণে এৱাৰ্ড অফ জুনিয়ৰ ফেলোশ্বিপ মই চিনিয়ৰ হ'লোঁ মই জুনিয়ৰ আছিলোঁ জুনিয়ৰ ফেলোশ্বিপ এইটো এৱাৰ্ড অফ চিনিয়ৰ ফেলোশ্বিপ মই মাহে মাহে পইচা পাইছিলোঁ মাহে নাহে বাৰু এটা চৰকাৰে ভাৰত চৰকাৰে মোক এটা গৱেষণা মই মুখা শিল্পৰ ওপৰত মানে হেৰি কৰিছিলোঁ সেইটো পাহৰিলোঁ এতিয়া মানে সেই মাহটোৰ ভিতৰতে কিবা আপডাউন হৈ থাকে মানে কানেক্ট হৈ থাকিলে মই